মাহমৰা সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে। চৰাইদেউ জিলাৰ সোণাৰী শিক্ষাখণ্ড ষ্টেপন অন্তৰ্গত সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা অভিযোগত মৰাণহাট আৰক্ষীয়ে বিদ্যালয়খনৰ শিক্ষক জিতেন বৰুৱাক স্থানীয় ৰাইজৰ অভিযোগত বিদ্যালয়খনৰ পৰা আটক কৰে। ছাত্ৰীগৰাকীক শিক্ষক জিতেন বৰুৱাই কেইবাদিনো ধৰি অশালীন ব্যৱহাৰ কৰা বুলি ছাত্ৰীগৰাকীয়ে নিজ মাতৃ আৰু ওচৰ চুবুৰীয়াক অৱগত কৰাৰ পিছত আজি পুৱা স্থানীয় ৰাইজ, গাঁওৰক্ষী বাহিনী, স্থানীয় গাঁওবুঢ়া, ৱাৰ্ড সদস্যৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আপোনাৰ প্ৰশ্ন কৰি উত্তৰ দিয়ক, আপুনি কি কৰিলে? স্কুলত পঢ়িবলৈ অধিকাৰ আছে, আপোনাৰ অধিকাৰ নাই, আপোনাৰ অধিকাৰ নাই। ছাৰে মোক সেইদিনাখন পৰীক্ষা লৈ আছিলে পৰহি মঙলবাৰে। তাৰপিছত পৰীক্ষা লৈ থাকোঁতে বহিলে ছাৰে ওচৰতে। তাৰপিছত বুকুখনত হাতটো দি মেলি মোৰ চাৰ্টৰ ভিতৰত সুমিয়াইছিলে। ছাৰৰ নাম কি? জিতেন বৰুৱা। জিতেন বৰুৱা। এইটো কিমান দিনৰ পৰা কৰি আছে? ফৰৰ পৰা। হা? ফৰ পৰা। এতিয়া তুমি কোন ক্লাছ? 5। ছোৱালীজনী পৰহিও কৈছেগৈ, মানে ছাৰে এনেকৈ তেনেকৈ ছোৱালীজনী কালি পৰহি কৈছেগৈ হেৰি মানে ছাৰে হাতটো ভিতৰত ভৰাইছে বুলি। তাৰপাছত আকৌ কালি জিতেন বৰুৱা। জিতেন বৰুৱা? অঁ। তাৰপাছত কালিও কৈছেগৈ মা আকৌ সেনেকৈ হাতটো ভৰাইছে, কি কৰোঁ? এতিয়া গোটেই ৰাইজ গোট খাইছে। অঁ, ৰাইজ কি বিচাৰে এতিয়া? এতিয়া ছাৰক উলিয়াই দিব লাগে স্কুলৰ পৰা। আৰু কি বিচাৰে? আৰু সেনেকৈতো ছোৱালীজনী বেলেগ স্কুলত ছাৰ ইয়াত থাকিলে মানে মই স্কুল ইয়াৰ পৰা উলিয়াই দিম ছোৱালীজনী। জংঘল ব্লকত থকা সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ এজনী 5ত পঢ়ি থকা ছোৱালীৰ ওপৰত স্কুলৰে এজন শিক্ষক জিতেন বৰুৱা নামৰ শিক্ষকজনে আজি 2 দিন ধৰি তেখেতৰ গাত হাত দি আছে, স্পৰ্শ কৰিছে বুলি ফোন পালোঁ। ফোন লোৱাৰ লগে লগে আমি আমাৰ VDP গাঁওবুঢ়াক আমি খবৰ দিলোঁ। স্থানীয় ৰাইজ আহি ইতিমধ্যে স্কুল ঘেৰাও কৰি ৰাখিছিলেহি। তো পৰীক্ষাগাৰত আমি পোনপ্ৰথমে আমি শিক্ষকজনক সোধপোছ কৰিলোঁ। তেখেতে যদিও নহয় বুলি কৈছে, কিন্তু আমাৰ সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ যি শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ গাঁওবুঢ়া, ৱাৰ্ড মেম্বাৰ আৰু স্থানীয় ৰাইজে ছোৱালীজনীৰ লগত লৈ ৰাজহুৱাভাৱে তেখেতক সোধপোছ কৰিলে। কথাখিনি সম্পূৰ্ণ হ'ল যে মঙলবাৰৰ পৰা ছোৱালীগৰাকীক শিক্ষকজনে বুকুত হাত দিছে আৰু সেইমৰ্মে আমি ইতিমধ্যে প্ৰশাসনলৈ খবৰ দিছোঁ। গাঁওৰক্ষী বাহিনী হিচাপে প্ৰশাসন হয়তো কিছু সময়ত আহি পাবহি। আৰু আমি কি বিচাৰিছোঁ আচলতে এনেকুৱা এজন মনোবৃত্তি থকা শিক্ষক বুলি ক'বলৈ লাজ লাগে। তেখেতে এটা উচিত শাস্তি পাব লাগিব আৰু ছোৱালীজনীয়ে ন্যায় পাব লাগিব।